নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ জ্ঞানটিছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আমি দিয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে চাব পাৰিব আমাৰ প্ৰথমটো ভিডিঅ'ত আপোনালোকে যথেষ্ট মৰম আগবঢ়াইছে তাৰ বাবে সকলোলৈকে ধন্যবাদ এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ প্ৰথম ভিডিঅ'টোত অসম বুৰঞ্জীৰ কেৱল মাত্ৰ 10টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছিলো হেহে এতিয়া আমি 20টাকৈ প্ৰশ্ন দিবলৈ আপোনালোকক চেষ্টা কৰিম আমাৰ প্ৰথম ভিডিঅ'টো যি সকলে চোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে আমাৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তেওঁলোকে গৈ চাই ল'ব পাৰিব আজি আলোচনা কৰিম অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ড আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কিংবদন্তি মতে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল অপচন দিয়া আছে ক নৰকাসুৰ খ মহিৰংগ দানৱ গ ভাস্কৰ বৰ্মন ঘ শালস্তম্ভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মহিৰংগ দানৱ আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল অপচন দিয়া আছে ক ভাস্কৰ বৰ্মন খ মহেন্দ্ৰ বৰ্মন গ ভূতি বৰ্মন ঘ ওপৰত উল্লেখিত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ভাস্কৰ বৰ্মন আমাৰ তৃতীয়টো প্ৰশ্ন হৈছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল অপচন দিয়া আছে ক লক্ষ্মীনাথ বেজবৰুৱা খ পদ্মনাথ গোহাঁই বৰুৱা গ চন্দ্ৰনাথ শৰ্মা ঘ তৰুণৰাম ফুকন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক লক্ষ্মীনাথ বেজবৰুৱা 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি অপচন দিয়া আছে ক তৰুণৰাম ফুকন খ গোপীনাথ বৰদলৈ গ চন্দ্ৰধৰ বৰুৱা ঘ মণিৰাম দেৱান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ চন্দ্ৰধৰ বৰুৱা 5 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপ ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল অপচন দিয়া আছে ক ভাস্কৰ বৰ্মন খ মহেন্দ্ৰ বৰ্মন গ সন্ধ্যা ঘ আৰিমত্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ সন্ধ্যা আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতিজন কোন আছিল অপচন দিয়া আছে ক মিৰ জুমলা খ মহম্মদ বিন বখতিয়াৰ গ গিয়াছুদ্দিন ঘ ওপৰত উল্লেখিত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মহম্মদ বিন বখতিয়াৰ আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে নামদাং হিলৰ হাকু কোন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল অপচন দিয়া আছে ক শিৱসিংহ খ ৰুদ্ৰসিংহ গ গদাধৰ সিংহ ঘ প্ৰমত্ত সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰুদ্ৰসিংহ 8 নম্বৰ প্ৰশ্নটো হৈছে গড়গাঁৱৰ কাৰেংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল অপচন দিয়া আছে ক ৰাজেশ্বৰ সিংহ খ প্ৰমত্ত সিংহ গ ৰুদ্ৰসিংহ ঘ গদাধৰ সিংহ শুদ্ধ উত্তৰটো হ'ব খ প্ৰমত্ত সিংহ 9 নম্বৰ প্ৰশ্নটো হৈছে তলাতল ঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল অপচন দিয়া আছে ক ৰাজেশ্বৰ সিংহই খ গদাধৰ সিংহই গ ৰুদ্ৰসিংহই ঘ প্ৰমত্ত সিংহই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰাজেশ্বৰ সিংহই 10 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটীৰ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপচন দিয়া আছে ক গদাধৰ সিংহই খ ৰুদ্ৰসিংহই গ প্ৰমত্ত সিংহই ঘ ৰাজেশ্বৰ সিংহই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক গদাধৰ সিংহই যিসকলে আমাৰ ভিডিঅ'টো চাই আছে লাইক কমেণ্ট আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব 11 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই পোনপ্ৰথমে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মত দীক্ষিত হৈছিল অপচন দিয়া আছে ক শিৱসিংহ খ জয়ধ্বজ সিংহ গ ৰুদ্ৰসিংহ ঘ প্ৰতাপ সিংহ শুদ্ধ উত্তৰটো হ'ব খ জয়ধ্বজ সিংহ 12 নম্বৰ প্ৰশ্নটো হৈছে বলিষ্ঠাশ্ৰম মন্দিৰ নৱগ্ৰহ মন্দিৰ আৰু উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপচন দিয়া আছে ক গদাধৰ সিংহ খ
প্ৰমত্ত সিংহ, গ ৰুদ্ৰ সিংহ, ঘ ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ৰাজেশ্বৰ সিংহ। 13 নম্বৰ প্ৰশ্নটো হৈছে হস্তি বিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন দিয়া আছে ক সুকুমাৰ বৰকাইত, খ শ্ৰীমন্ত শংকৰদেৱ, গ সূৰ্য বিপ্ৰ, ঘ চন্দ্ৰ বিপ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক সুকুমাৰ বৰকাইত। 14 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ মুদ্ৰাবোৰৰ আকাৰ কেনেকুৱা আছিল? অপশ্যন দিয়া আছে ক ঘূৰণীয়া, খ চাৰিচুকীয়া, গ আঠচুকীয়া, ঘ ওপৰত উল্লেখিত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ আঠচুকীয়া। 15 নম্বৰ প্ৰশ্নটো হৈছে অসমত পোনপ্ৰথমে জাপিৰ প্ৰচলন কোনে কৰিছিল? অপশ্যন দিয়া আছে ক কছাৰীসকলে, খ আহোমসকলে, গ চুতীয়াসকলে, ঘ নগাসকলে। শুদ্ধ উত্তৰটো হ'ব খ আহোমসকলে। 16 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ ৰাজত্ব কালছোৱাত প্ৰধান নগৰ কোনখন আছিল? অপশ্যন দিয়া আছে ক গড়গাঁও, খ গুৱাহাটী, গ ৰংপুৰ, ঘ যোৰহাট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ক গড়গাঁও। 17 নম্বৰ প্ৰশ্নটো হৈছে বোৱা কটা নজনা ছোৱালীক কি বুলি কোৱা হয়? অপশ্যন দিয়া আছে ক থুপৰি, খ নতিনী, গ বোৱনী, ঘ ওপৰত উল্লেখিত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক থুপৰি। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমত বানকাঁহী আৰু বানবাতি এই দুপদ বস্তু কোনে প্ৰথমে প্ৰচলন কৰিছিল? অপশ্যন দিয়া আছে ক কছাৰীসকলে, খ আহোমসকলে, গ চুতীয়াসকলে, ঘ ভূঞাসকলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ আহোমসকলে। 19 নম্বৰ প্ৰশ্নটো হৈছে আহোম ভাষাৰ চকলং শব্দৰ অৰ্থ কি? অপশ্যন দিয়া আছে ক শ্মশান, খ বিবাহ, গ মৃত্যু, ঘ দৰা। এই শুদ্ধ উত্তৰটো হ'ব খ বিবাহ। আমাৰ আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ খেল ধেমালি আহোম যুগত প্ৰচলন নাছিল? অপশ্যন দিয়া আছে ক হাতী যুঁজ, খ মহ যুঁজ, গ মল্ল যুঁজ, ঘ তীৰ চালনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ তীৰ চালনা। অৱশেষত আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটো হ'ল অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে গ্ৰহণ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আজিৰ এই ভিডিঅ'টো চাই আপোনালোক যদি অকণমান হ'লেও উপকৃত হ'ল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আমি পৰৱৰ্তী সময়ত আৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিম। অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ডটিৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি আমাক জনাই দিব। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।